নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ 6 নম্বৰ অংশটি ইতিমধ্যে আমি 5টা অংশ শিকি আহিলো এতিয়া আহাচোন এই 6 নম্বৰ অংশটিত কিনো আছে চাও পঢ়া আৰু আবৃত্তি কৰা ইয়াতে এটা পদ্য দি থোৱা আছে পদ্যটো আমাক কি কৰিব দিছে পঢ়িব দিছে আৰু আবৃত্তি কৰিব দিছে প্ৰথমতে আমি পঢ়ি চাও আহাচোন শেৱালি ফুলিল মুকুতা সৰিল নিয়ৰে কৰালে স্নান আহিনীয়ে গালে শাৰদী কাহিনী সিংহ বাহিনীৰ গান তাৰ পাছত চাও আহাচোন জোনায়ে হাঁহিলে তৰায়ে নাচিলে ৰূপোৱালী ঢৌ তুলি আই লক্ষ্মীয়ে ধানৰ খেতিত দিলেহি চৰণ ধুলি তাৰ পাছত চাও আহাচোন এনুৱা দিনতে দীপালীৰ ৰাতি অন্ধকাৰ হয় নাশ এনুৱা দিনতে বৃন্দাবনতে গোসাঁয়ে পাতিলে ৰাস বুজি পাইছানে তোমালোকে এই পদ্যটি আহাচোন কি কৈছে শেৱালি ফুলিল মুকুতা সৰিল নিয়ৰে কৰালে স্নান তাৰ মানে শৰৎ কালৰ কথা কৈছে শৰৎ ঋতুত আমাৰ শেৱালি ফুলে আৰু সেই সময়তে আমাৰ নিয়ৰো পৰে নিয়ৰে কৰালে স্নান মানে নিয়ৰৰ সেই টুপাল বিলাকত নিয়ৰৰ সেই কণিকা বিলাকত এইফালে চোৱা সেই শেৱালি ফুলসমূহ তিতি যায় সেই কথাটোকে কৈছে আহিনীয়ে গালে শাৰদী কাহিনী সিংহ বাহিনীৰ গান আৰু আহিন মাহত কি কয় সেই সিংহ বাহিনীৰ গান মানে দুৰ্গা দেৱীৰ কথা কৈছে সেই সময়তে দুৰ্গা পূজা নহয় জানো দুৰ্গা পূজাৰ কথা ইয়াত কৈছে তাৰ পাছতে চাও আহা জোনায়ে হাঁহিলে তৰায়ে নাচিলে ৰূপোৱালী ঢৌ তুলি আই লক্ষ্মীয়ে ধানৰ খেতিত দিলেহি চৰণ ধুলি তাৰ পাছতে কি হয় আমাৰ এই দুৰ্গা পূজাৰ পাছতে কি হয় আই লক্ষ্মীয়ে মানে লাহে লাহে ধান বিলাক পকিবলৈ আৰম্ভ কৰে ধান বিলাক কি হয় ধানৰ ঠুক বিলাক ওলাবলৈ আৰম্ভ কৰে দুৰ্গা পূজাৰ পাছতে মানে কাতি বিহুৰ পাছতে লাহে লাহে ধানৰ ঠুক বিলাক ওলাবলৈ আৰম্ভ কৰে আৰু হেতুৱে কৈছে যে সেই আই লক্ষ্মীয়ে আমাৰ চৰণ ধুই দিলেহি চৰণ চুলেহি আহি বুলি কৈছে তাৰ পাছতে কৈছে এনুৱা দিনতে দীপালীৰ ৰাতি অন্ধকাৰ হয় নাশ এনুৱা দিনতে বৃন্দাবনতে গোসাঁয়ে পাতিলে ৰাস আৰু সেই শৰৎ কালৰ কথাই কৈছে তেতিয়াই কি হয় দীপালীৰ ৰাতি অন্ধকাৰ হয় আৰু তেতিয়া দেৱালীৰ সময়ত ৰাতি অন্ধকাৰ হৈ থাকে নহয় নে তাৰ পাছতে কৈছে এই সময়তে শৰৎ ঋতুৰ সময়তে কি হয় গোসাঁয়ে পাতিলে ৰাস বুলি কৈছে বৃন্দাবনত গোসাঁয়ে ৰাস পাতিলে বুলি কৈছে তোমালোকে বুজি পাইছা নিশ্চয় নহয় নে তাৰ পাছতে চাও আহাচোন কিনো আছে ক্ৰিয়াকলাপ পাঠ ভিত্তিক এনেকুৱা ধৰণৰ পাঠ ভিত্তিক ক্ৰিয়াকলাপ আমি বহুত কৰিছো গতিকে আমি কি কৰিম এতিয়া প্ৰশ্নটো পঢ়ি চাম ক নম্বৰ প্ৰশ্নত আছে শেৱালি ফুল কোন ঋতুত ফুলে কোৱাচোন কোন ঋতুত ফুলে শৰৎ ঋতুত গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম শেৱালি ফুল শৰৎ ঋতুত ফুলে তাৰ পাছত কোৱাচোন কিনো আছে চাও পদ্যটিত থকা উৎসৱ কেইটাৰ নাম কোৱা আৰু লিখা কি কি উৎসৱ পাইছিলো বাৰু দুৰ্গা পূজা আমি সিংহ বাহিনী পাইছিলো নহয় শব্দটো দুৰ্গা পূজা ৰাস দেৱালী এই উৎসৱসমূহৰ নাম পাইছিলো গতিকে আমি লিখিম পদ্যটিত থকা উৎসৱ কেইটাৰ নাম হল দুৰ্গা পূজা দেৱালী আৰু ৰাস গতিকে আমি এই উৎসৱ কেইটাৰ নাম লিখিলো আৰু এই কোৱা শব্দটো বেছিকৈ আছে মই কাটি দিছো এইটো তোমালোকেও এই কোৱা শব্দটো লিখি নলবা তাৰ পাছত চাও আহাচোন গ নম্বৰ প্ৰশ্ন ধানৰ খেতিত কোনে চৰণ ধুলি দিয়ে বুলি কবিয়ে কৈছে চাওচোন আহা এই প্ৰশ্নৰ উত্তৰটো কিনো হ'ব ধানৰ খেতিত আই লক্ষ্মীয়ে চৰণ ধুলি দিয়ে বুলি কবিয়ে কৈছে তাৰ পাছত চাও আহাচোন কিনো আছে ঘ নম্বৰ তৰাই কিদৰে নাচে বুলি কবিয়ে ভাবে কিদৰে নাচে বুলি পাই আহিছিলো নহয় ৰূপোৱালী ঢৌ তুলি নহয় নে গতিকে আমি লিখিম তৰাই ৰূপোৱালী ঢৌ তুলি নাচে বুলি কবিয়ে ভাবে তাৰ পাছত চাও আহাচোন কিনো আছে
নম্বৰ গোসাঁয়ে ক'ত ৰাস পাতিলে ক'ত পাতিলে বাৰু বৃন্দাবনত বা বৃন্দাবনত গতিকে চাওঁ আহাচোন এই প্ৰশ্নৰ উত্তৰটো গোসাঁয়ে বৃন্দাবনত ৰাস পাতিলে তাৰ পাছত চাওঁ আহাচোন কিনো আছে ইয়াতে কি কৈছে তলৰ পদ্যফাঁকিৰ শব্দবোৰ খেলিমেলিকৈ দিয়া আছে তাৰে প্ৰথম ফাঁকিৰ তলত সিহঁতৰ মূল পদ্যটোত থকা স্থান বুজোৱা সংখ্যাটো দিয়া আছে দ্বিতীয় ফাঁকিৰো শব্দৰ তলত স্থানাংকবোৰ লিখি সংখ্যাৰ ক্ৰমত সজাই মাতি শুনোৱা এতিয়া আমি চাওঁচোন আহা কিনো আছে এইয়া চোৱা ইয়াতে কি কৈছে কিছুমান শব্দ দি থোৱা আছে শব্দৰ তলত সংখ্যা আছে এতিয়া আমি সংখ্যাটোলৈ চাই আমি শব্দকেইটা সজাম ইয়াত কি কৈছে 1 নম্বৰত জোনাই আছে 2 নম্বৰত হাঁহিলে 3 নম্বৰত তৰাই 4 নম্বৰ নাচিলে 5 নম্বৰ ৰূপোৱালী 6 নম্বৰ ঢৌ 7 নম্বৰ তুলি এতিয়া যদি আমি পঢ়ো কি হ'ব জোনাই হাঁহিলে তৰাই নাচিলে ৰূপোৱালী ঢৌ তুলি নহয়নে এতিয়া তলৰ অংশটো আমাক নিজেই কৰিব দিছে চাওঁচোন আহা কি আছে দিনতে নাশ ৰাতি অন্ধকাৰ দীপালীৰ হয় এনুৱা এতিয়া কোৱাচোন 1 নম্বৰটো প্ৰথমতে ক'ত কোনটো শব্দত হ'ব এনুৱা এনুৱা 2 নম্বৰ ক'ত হ'ব বাৰু দিনতে হয়নে 3 নম্বৰ ক'ত হ'ব দীপালীৰ এনুৱা দিনতে দীপালীৰ 4 ৰাতি তাৰ পিছতে 5 নম্বৰ ক'ত হ'ব অন্ধকাৰ আৰু 6 নম্বৰতে হয় 7 নম্বৰতে নাশ এতিয়া হৈছে না আমি চাওঁচোন আহা এনুৱা দিনতে দীপালীৰ ৰাতি অন্ধকাৰ হয় নাশ হৈছে নে চোৱাচোন মিলাই চোৱা তোমালোকে নিজৰ পাঠ্যপুথিখনত হৈছে গতিকে তোমালোকেও এনে ধৰণেৰে লিখিবলৈ যত্ন কৰিবা মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিলো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ